হাই ফ্ৰেণ্ড সকলকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এইটো এই বছৰৰ শেষৰ ভিডিঅ' হ'ব নিশ্চয়কৈ, কিয়নো চাওঁতে 2024টো যাবৰে হ'ল আৰু এই ভিডিঅ'টো কৰিছিলোঁ আমি 2024ৰ ডিচেম্বৰ মাহৰ শেষৰটো দেওবাৰে, কিয়নো আমি আছিলোঁ লখিমপুৰতে। আমি ঘৰৰ 5টা মিলি পেলাই ডিচেম্বৰৰ যিটো লাষ্ট আৰু বন্ধও আছিলে, সেয়ে এফালে সৰু এটা পিকনিক কৰোঁ বুলি ওলাই গৈছিলোঁ আৰু সেইখিনিকে আমাৰো স্মৃতি হিচাপে লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ' আকাৰে ৰাখি থ'লোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু লগতে যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহি গ'লোঁ আমি লখিমপুৰ কালি, এতিয়া বাজিছে 2টা। এতিয়া আমি ওলাইছোঁ গোটেইকেইটা আকৌ পিকনিক আৰম্ভ। এইটো কেই নম্বৰ হ'ল জানো হিচাপ কৰিব লাগিব। এফালে আছে এয়া 2জন, এফালে আমি। দেখাই থাকিম, ভিডিঅ'টো চাব। কলৈ গৈ আছোঁ এয়া আমাৰ পুষ্কু। এই ৰাস্তাটো লখিমপুৰৰ আন এটা ধুনীয়া জেগা। পালোহি আমি এতিয়া আহি পালোহি আমাৰ ইয়াতে থকা টঙি ঘৰ, মানে ৰঙা নদী পাৰতে টঙি ঘৰৰ ওচৰত পালোহি। এইফালে আছে, ইয়াতে খাম আৰু সেই জেগা আছে মুকলি। সিহঁতি খেতিও কৰে, খেতি যদি আছে পাচলি আমি চাম। এতিয়া খালি এটাই প্ৰব্লেম, গাড়ীখন আমি তললৈ নভৰাম, চব বস্তুবিলাক ইয়াৰ গাড়ীৰ পৰা চব তাতে কঢ়িয়াব লাগিব। দায়িত্ব এয়া টঙি ঘৰ। চাহ আমি ঘৰত বনাই আনিছোঁ। এয়া আনিছে ল'ৰা খানা, ল'ৰা এতিয়া খাইছে খানা, এওঁ খাইছে বিস্কুট। এয়া আমাৰ যোগাৰ, অকল মাংস বনাব লাগে, দালি ভাজি ভাত চব ঘৰৰ পৰা ফিটিং। চাহ বনাই আনিছোঁ, চাহ খাম। এয়া কণী বইল, এয়া খাম। লাঞ্চৰ টাইমত ব্ৰেকফাষ্ট ৰেডি কৰিছে, হয়নে? এতিয়া লাঞ্চ কৰাৰ সময়, বাট আমি ইয়াত এতিয়া ব্ৰেকফাষ্ট কৰিম। আৰু এই ইটাকেইটা দিয়াৰ কাৰণে আমি টঙি ঘৰৰ পাৰ্টি সুমনক অশেষ ধন্যবাদ দিছোঁ। ইয়াত শিল নাই, বহুত বিচাৰিলোঁ। এইটো আমাৰ হিৰো। কিবা এটা কৈ দিয়াবিনে? হেল্ল' বুলি কোৱা। এই আমি ঘৰতে এভৰিথিং ঠিক কৰি অনা হৈছে, অকল মাংস বনাবলৈ। মাজুলীৰ বাসিন্দা। এয়া আমাৰ এতিয়া ভাত খোৱা টাইমত চাহ খোৱা পাৰ্টি। এয়া চব মিক্সাৰ বনাই লৈছোঁ। এয়া আছিলে দেৰগাঁৱৰ পৰা অনা কাঞ্চা হোটেলৰ ভুজিয়া। এয়া ছোৱালী ভাগৰ বাৰবন, এয়া ডিম এটা নাই, তাই খাই আজৰি তাইৰ ভাগতো। এতিয়া আমি খাম চাহ। মোৰ অৱস্থা এইটো চোৱা, চাই বাৰ্থডে টাইপে হ'ব, অন্নপ্ৰসন্ন নিয়ম নহয় ন? প্ৰথম পাপৰ ফ্ৰাই, আমাৰ হেতা থাকি গ'ল, এডাল ধুনীয়াকৈ বনাই লৈছোঁ। মই দুবাৰ কৈছোঁ তথাপি পাহৰি থাকিলে। ঘৰত এটা থাকি আহিলে পাকঘৰতে এডাল হ'ব, একো নাই, এনেকুৱা এনেকৈ খাব লাগে। এইবিলাক চাৰ্ভাইভেল হৈছিলে নেকি ক'ৰবাত ন? হেতা পাহাৰ নাই আহিলে আমাৰ লগত নাই। সেই আমাৰ পাকৰ পাৰ্টি। এইফালে মাংস বনাই আছে, মাংস এইফালে বনাইছে। এইফালে এয়া এজনী মোবাইল লৈ গাড়ীত সোমাই আছে। এয়া আমাৰ এতিয়া পাপৰ পাৰ্টি চলিব। অলপ ভৰাই থ'ম এইটোত ভাতৰ লগত খাবলৈ। এতিয়া অলপ খাম। মাংস বনি আছে আমাৰ। এয়া ৰান্ধনি, হেতা নাই, হেতা ব্যৱস্থা এয়া কৰি লোৱা হৈছে। মাংস টেষ্টিং এয়া নমাই দিয়া নাই বাৰু, বনাই থকা হৈছে। এয়া এতিয়া আমি অকণ এতিয়া টেষ্ট কৰিম। ভিন্দুৱে মই লগ ভিন্দু লগ, বহুত গৰম নোৱাৰি। ঠিকে আছে। নিমখ জোখৰ লৈছে, আমি দিবা। মজা।
ধুনীয়া খাব আলু সিজিছে না আৰু খোৱা না খামহে ধুনীয়া আছে অ' ভিনকাল চাওক আপুনি আকৌ কওকচোন মজা বুলি মজা লাগিছে বাহ খাই দিয়ক খালে দে দিয়ে মাংস খালে দে দিয়ে চোৱা কি এয়া ই বাঢ়িবলৈ দিয়া নাই এয়া গৰম হাতৰ হাত ভৰাই দিছে দি দিয়া উলিয়াই দিয়া আকৌ কি উপায় বহা যাওঁতে মাৰি যাবা হ'ব ইমান এয়া মই বনোৱা মাংস পিছালীয়া কালাৰ পানী গৈ আছে নি সেইটো তই ধৰি পকাব লাগিব চিকেন কালাৰ ভাল লাগিছে দুদিন লোভ লাগিছে নাই দেখি পেলাই কি ডাউন হৈ গৈছা যে পুৰা হেৰি হৈছে যে পুৰা পেষ্ট হৈ গৈছে মজা হৈছে এয়া ভাজি এয়া দাইল এয়া ভাত এয়া পাপৰ এয়া ভাৰ্বি প্ৰথম দিছে এয়া জলফাই পিটিকা ভাৰ্বি প্ৰথম পিছদিনা মই এনেকৈ দি দিছোঁ ওপৰত থোৱাৰ কাৰণে লেগ পিচ দাঙি দেখোন সেইটো দাঙি লেগ পিচটো দাঙি ফটো মাৰ এনেকৈ লৈ যাব আৰু এতিয়া আমি কি কৰিম ভাত খাম বঢ়িয়া লাগিল খুব কম সময়ত 3:30 বজাত খানা ৰেডি এভৰিথিং লেগ পিচ এইটো আমাৰ লেগ পিচ ৱাও বাঁহৰ হেতাই বনোৱা একদম মজা লাগিছে এতিয়া লোকৰ পৰা হেতা আনিছোঁ এয়া আৰু চবকে নিজে নিজে লৈ ল'ব দিছোঁ এটা লেগ পিচ মই ল'লোঁ এইটো দুটা আহিছিলে এটা মই ল'লোঁ এটা ধুনীয়া ল'লোঁ ধুনীয়া খালি নাই কেনেকুৱা হৈছে হা ভাল জেগা ক্লিন কৰি দিলোঁ আমি একো পৰি থকা নাই যি আছিলে চব এয়া জ্বলাই দিছোঁ লাষ্টত এইবোৰ পেপচি আমি খোৱা নাই ল'ৰা দুটা আহি খাইছিলেহি কোনোবা আহি ছাইডতে এয়া জ্বলালোঁ আৰু এই বহাখিনি ইয়াত থৈ দিছোঁ কুকুৰে খাব আহিছে চা আমাৰ সেইটো চা আকৌ বঢ়িয়া লাগিলে মজা লাগিলে খুব কম সময়ৰ ভিতৰতে খানা আমাৰ আৰু এটা পিকনিক হ'ব এইটো ভালকৈ হ'ব মানে একদম এয়া হ'ল ৰঙা নদী পাৰ ধেৰ আছে ৰাইজ এয়া জেগাটো কিন্তু ইফালতকৈ ভাল লাগিছে এই জেগাটো মানে ভবা নাই আমাৰ ইমানটা আজি পিকনিকটো শেষ এতিয়া আমি ফুল এইবিলাক ছিগিলোঁ ধুনীয়া একদম ছানছেট হৈছে সেইফালে চোৱা কি মজা হৈছে সেয়া ভিউ লৈ লৈ আমি ভিডিঅ' কৰিলোঁ ফটো মাৰিলোঁ এতিয়া আমাৰ পিকনিক বাই বাই ঘৰটো দেখুৱাই দিয়া